ভাল লাগিছে এনেকৈ সদায় আগবাঢ়ি যোৱা এনিৱেজ ক'ত আছা এতিয়া থেংক ইউ আছো পৃথিৱীৰ কোনোবা এটা কোণত বাকী ভালনে ঘৰত ভাল মোৰতো বহুত ভাল বাকীবোৰৰ নাজানো অঁ চৰি বাকী ভাল ন তোমালোকৰ মোৰতো বহুত ভাল বাকীবোৰৰ কথা নাজানো তোমাক লগ কৰিব বিচাৰোঁ এইবোৰ কথা আৰু এতিয়া নাপাতো নেকি পাহৰি যোৱাই ভাল হ'ব কিয় ৰ'বচোন মোৰ ফোন এটা আহিছে অকলে অকলে পাৰ্টি কৰি আছ অকলে অকলে কি পাৰ্টি কৰিম আজি সোনকালে আহিলি কিয় তোৰ মনত নাই বাহিৰলৈ পাৰ্টি কৰিবলৈ যাম কাৰণে সোনকালে আহিছো তই সকলোবোৰ জানি বুজিও মোক এনেকৈ কৈছ ন কিয় কি হ'ল তইচোন মোৰ সকলো কথাই জান তই আনি মোক ইয়াত তোৰ লগত দৰকাৰ হ'লে মইতো আজিও সেই গাঁৱতে থাকিলোহেঁতেন প্লিজ তই যে কি কথাবোৰ কৈ থাক নহয় গাঁৱত থকাটো কি বেয়া কথা নেকি নহয় সঁচা কথাই কৈছো দেচোন তই মোক ইয়াৰ পৰা পঠিয়াই দিলে না মোৰ খাবলৈ থাকিব না থাকিবলৈ এখন ঠাই থাকিব এতিয়া মই পাৰ্টি কেনেকৈ দিওঁ উফ হ'ব দে তই এতিয়া চেণ্টি ফালি থাকিব নালাগে আজি পাৰ্টিটো মোৰ ফালৰ পৰাই দিম কিন্তু যেতিয়া তই এদিন ডাঙৰ কাম কৰিবি ভাল কাম কৰিবি তেতিয়া তোৰ ফালৰ পৰা একদম ডাঙৰ পাৰ্টি এটা দি দিবি তেতিয়াতো একো চিন্তাই নাই তই নোকোৱাৰ আগতেই মই পাৰ্টি বাহ কিয় বাত হে অ' আচ্ছা শুন না এইটো ল তোৰ প্ৰাপ্য এতিয়া খৰচ কৰি নেপেলাবি ভাল কামত খৰচ কৰিবি
তইতো মোক মেগাজিনৰ কাৰণে শ্বুট কৰাইছ বুলি এবাৰ ক'ব পাৰিলিহেঁতেন। কিয় কোৱা হ'লে কি কৰিলিহেঁতেন? নহয় মানে নিজকে অলপ সাজু কৰিব পাৰিলোহেঁতেন। উফ সাজু নকৰাকে তোক মানুহে ইমান ভাল পাইছে, তই চকুত পৰিছ। বাৰু এইবোৰ কথা বাদ দে, সোনকালে ৰেডি হ, পাৰ্টি কৰিবলৈ যাব লাগে। মই ৰেডি হৈ লওঁ। ঠিক আছে। অঁ শুন না, তোক আমাৰ এডিটৰ ছাৰে লগ কৰিব বিচাৰিছে। কিয়? চকুত পৰা মডেল হৈছ, চ' সেইকাৰণে লগ কৰিব বিচাৰিছে। হয়নে? কি জান, এই সকলোবোৰ তোৰ কাৰণে সম্ভৱ হৈছে। চব ক্ৰেডিট তোৰ। হ'ল আৰু ইমান তেল নামাৰিবি। আচ্ছা এটা কাম কৰিবি, যেতিয়া তই ডাঙৰ মডেল হৈ যাবি তেতিয়া মোক পাহৰি নাযাবি। আৰে তোক পাহৰিব পাৰিম বুলি তই কেনেকৈ ভাবি ললি? নোৱাৰো, কেতিয়াও নোৱাৰো। তোক পাহৰিব পৰা হ'লে সেইদিনা ৰাতিখন মই তোৰ ঘৰত নাহিলোহেঁতেন। হ'ব দে, এতিয়া বাদ দিলো এইবোৰ চিন্তা। তোৰ কাৰণে জীৱনৰ এটা নতুন ৰূপ পাইছো। এতিয়া এই নতুন জীৱনটোক আৰু বেছি ধুনীয়া কৰি তোলাৰহে কথা। ঠিক আছে দে, এইবোৰ এতিয়া সকলোবোৰ কথা পাহৰি পেলাই সোনকালে ৰেডি হ, পাৰ্টি কৰিবলৈ যাব লাগে। মই ফ্ৰেছ হৈ লওঁ। আমু কি চাই আছ? এই মানুহবোৰক দেখিলে এনেকুৱা লাগে যেন এই পৃথিৱীত মোৰ বাহিৰে আন কাৰো দুখেই নাই। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত ফুটপাথত যেতিয়া মানুহবিলাকক শুই থকা দেখিবি তেতিয়া তোৰ ভাৱনা নিমিষতে নোহোৱা হৈ থাকিব। বাদ দে না এইবোৰ কথা। আজি তোৰ নতুন জীৱন আৰম্ভ হৈছে, গতিকে সেইবোৰ কথা ভাবি পেলাই তোৰ মুডটোকে স্পইল কৰিছ। খা আকৌ। আমু এক মিনিট বচোন, মই আহি আছো। হাই জেকি। হে অনন্যা, কি খবৰ? মোৰ ভালে, তোমাৰ কি খবৰ? পিছে তোমাক আজিকালি নেদেখাই হলো যে? ভালেই, অলপ দিনৰ কাৰণে বাহিৰত গৈছিলোঁ, কিবা এটা প্ৰজেক্টৰ কাম কৰি আছিলোঁ। তুমি আগৰ মেগাজিনখনতে কাম কৰি আছা ন? হা, আগৰ মেগাজিনতে কাম কৰি আছো। তাকেইতো। আচ্ছা শুনা, মোৰ ফ্ৰেণ্ডজনীৰ লগত চিনাকি কৰি দিওঁ ব'লা, তাই তোমাক লগ পালে ভাল পাব। হয় নেকি? ব'লা তেতিয়াহ'লে, মোৰো ভাল লাগিব তোমাৰ ফ্ৰেণ্ডক লগ পাই। আহা। ব'লা। বাকী আৰু কোৱা, তোমাৰ কাম কেনেকুৱা চলি আছে? ঠিকে চলি আছে। আজিকালি য'তে ত'তে তোমাৰ কথা। আমু, এয়া জেকি। হাই। হেল্ল'। জেকি অম্ৰপালি। জেকি হৈছে ফেশ্বন ডিজাইনাৰ আচ্ছা। আৰু তাই মডেল হয়। এইবাৰ আমাৰ মেগাজিনত ফ্ৰণ্ট পেজত তাইৰ ফটো ওলাইছে। বঢ়িয়া। একেলগে কাম কৰিম তেতিয়াহ'লে কেতিয়াবা। চিয়'ৰ। শুনচোন, মোক কাম লাগে এতিয়া, মোক কাম আনি দে। জেকিক চিনাকি কৰি দিছোৱে দেখোন, লাহে লাহে হ'ব ৰ। চিনাকি নহয়, মোক কাম লাগে। চিনাকি নহ'লে তই কাম কেনেকে পাবি? আজি চিনাকি হৈছ, লাহে লাহে কাম পাই গৈ থাকিবি এতিয়া। তই ফেশ্বন ফটোগ্ৰাফাৰ নাম্বাৰ দে, মই নিজে কথা পাতিম।
দিমতো মই ইমান অধৈৰ্য নহবিচোন এতিয়া চব ঠিক হৈ যাব বহুত ধৈৰ্য ধৰি আৰু নোৱাৰো এনেকৈ ধৈৰ্য ধৰি ধৰিয়ে জীৱনটো আধাখিনি পাৰ কৰি পেলালো এতিয়া কেৱল নিজৰ কথা ভাবি নিজৰ সপোনবোৰ পূৰাব বিচাৰোঁ হ'বতো মোক অলপ সময় ল'ব লাগিব সময় মোৰ কেতিয়াবাই পাৰ হৈ গৈছে ইমান দিনে এইবোৰ কথা ভাবিব নোৱাৰিলি এতিয়া ইমান হুলস্থুল কিয় কৰিছ সেইটোৱে ভুল কৰিলোঁ তই কণ্টেক্সবোৰ মোক দেচোন মই কাম কৰিব বিচাৰোঁ মই নিজেই গৈ চিনাকি হ'ম লাগিলে মই ফোন কৰিম দিমতো মোক ৰাতিটো পাৰ হ'বলৈ দে উফ, যিমান কষ্ট কৰিবলগীয়া আছে চব কৰিম তই মাত্ৰ মোক কাম উলিয়াই দে কাম কৰিব বিচাৰোঁ মই এতিয়া উৰিব বিচাৰোঁ আকাশ চুব বিচাৰোঁ হেল্ল' হেল্ল' গুড মৰ্ণিং মৰ্ণিং শুই উঠিলাই নেকি উঠিম আৰু লাহে লাহে ৰাতি শোৱা দেৰি হ'ল যে কিবা কাম আছে চাগে ন নাই এনেই অলপ ক্লাবলৈ ওলাই গৈছোঁ লগৰ লগত পাৰ্টি কৰিবলৈ বেছিকৈ পাৰ্টি চাৰ্টি কৰি ঘূৰি নুফুৰিবা হেৰি শুনাচোন তোমাক কিবা লগ কৰিব পাৰিমনে বৰ মন গৈছে বহুত মিছ কৰিছোঁ তোমাক চাওক আপোনাক মই কালিও কৈছো আজিও কৈছো আপোনাক মোৰ লগ পাবলৈ অকণো মন নাই আমাৰ মাজততো একো সম্পৰ্ক নাই সকলোবোৰ শেষ হৈ গৈছে মনৰ পৰাও আৰু আইনীভাৱে আপুনি মোক এনেকৈ বাৰে বাৰে ফোন কৰি আমনি দি নাথাকিব নিজৰ কাম কৰক টকা ঘটক মোক এনেকৈ অশান্তি দি নাথাকিব মানি লৈছোঁ মোৰ ভুল আছিলে আমাৰ মাজত সকলো শেষ হৈ গৈছে কিন্তু এবাৰ লগ কৰাত কি আপত্তি আছে কোৱাচোন সম্পৰ্কৰ বাবে নহয় এটলিষ্ট অনুৰাগী হিচাপে এবাৰ লগ কৰা যেতিয়া মই ভাবিম যে মোৰো অনুৰাগী হৈছে অনুৰাগীক লগ কৰিব লাগে তেতিয়া মই নিজে লগ কৰিম আৰু এতিয়া প্লিজ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ মোক এনেকৈ অশান্তি দি নাথাকিব নাই নাই তুমি ৰিকুৱেষ্ট কৰিব নালাগে ৰিকুৱেষ্ট মইহে কৰিব লাগে আজি তোমাৰ ৰিকুৱেষ্ট শুনা হ'লে হয়তো তুমি মোৰ লগত থাকিলা হয় পাগল চব এই চব ৰাতিপুৱাই পাই ফোন কৰি মাথাটো গৰম কৰি দিলে নিজৰতো স্থিতি নাই আনৰো স্থিতি নাই বুলি ভাবে কি হলো ৰাতিপুৱা ইমান কালি ৰূপ ধৰিছ যে ৰূপ লোৱাই নহয় পৰা হ'লেতো দেখুৱাইও দিলোহেঁতেন বুজাইও দিলোহেঁতেন একেবাৰতে হ'ব দে ইমান খং কৰি নাথাকিবি ইমান খং কৰিলে দিনটো বেয়া যাব আৰু দিনটো বেয়া গ'লে কাম কৰিব নোৱাৰিবি খং নকৰি কি কৰিম কচোন দিলে নে ৰাতিপুৱাই পুৱাই মাথাটো গৰম কৰি আচ্ছা হ'ব কোনে তোক কি কৰিলে ক কোন হ'ব আৰু পদ্মনা বাতে নাই এইবোৰ কথা চিল মাৰ আচ্ছা শুন এটা কথা কম সফলতাৰ চিৰিডালত হাত ধৰা মানুহ বহুত পাবি কিন্তু বিফলতাৰ চিৰিডালত হাত ধৰা মানুহ খুব কম পাবি তোৰ পচন্দ অপচন্দ সেইজন মানুহৰ জীৱনতহে গুৰুত্ব থাকিব যাৰ জীৱনত তোৰ গুৰুত্ব থাকিব বুজিলি চেল বাদ দে এইবোৰ কথা এতিয়া সোনকালে ফ্ৰেছ মই কিবা এটা খাবলৈ বনাওঁ তোৰ পচন্দৰ